তিতাবৰত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণ কুৰ্মী প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা তিতাবৰৰ কংগ্ৰেছ প্ৰাৰ্থী কোন হ'ব তাক লৈ চলি আছিল জল্পনা কল্পনা অৱশেষত কংগ্ৰেছে ঘোষণা কৰিলে প্ৰাৰ্থিত্ব টিকট নিদিলে বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাক প্ৰাণ কুৰ্মী আছিল কংগ্ৰেছৰ শক্তিশালী দাবীদাৰ প্ৰাণ কুৰ্মীয়ে টিকট লাভ কৰাৰ পাছতেই সমৰ্থকৰ মাজত এয়া আনন্দ উল্লাস প্ৰাণ কুৰ্মীক লৈ তিতাবৰত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সাজু কংগ্ৰেছ নেতাকৰ্মী টিকট লাভ কৰাৰ পাছতেই প্ৰাণ কুৰ্মীৰ ভাষ্য প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদৰ্শৰে কাম কৰিম পৰিকল্পনাত এই তৰুণ গগৈ ছাৰৰ দুৰ্গ তৰুণ গগৈ ছাৰ 15টা বছৰ ইয়াত মুখ্যমন্ত্ৰী হৈ আছিলে 5টা বছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে হৈ আছিলে আৰু তেখেতে যিখিনি উন্নয়নমূলক কাম তিতাবৰৰ পৰা ধৰি গোটেই অসমত যিখিনি কৰিলে আজি তিতাবৰৰ পৰা ধৰি গোটেই অসমত কাঠৰ দলং গোটেইখিনি অতৰাই পেলাই যদি পকীকৰণ যদি কৰিলে যদি তৰুণ গগৈ ছাৰে কৰিছিলে গতিকে সেইটোলৈ চাবলৈ গ'লে এতিয়া আমি তৰুণ গগৈ ছাৰে যিখিনি কাম কৰিছিলে আমি তৰুণ গগৈ ছাৰকে অনুকৰণ কৰি আমি কামখিনি কৰি যাবৰ কাৰণে চেষ্টা কৰিম সদায় আনহাতে বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই প্ৰাৰ্থিত্ব লাভ নকৰাত ক্ষোভিত হৈ পৰিছে তেওঁৰ অনুগামী কংগ্ৰেছ কৰ্মীসকল দলীয় নেতৃত্বৰ বিৰুদ্ধে মুকলি ক্ষোভ প্ৰকাশ কৰিলে এইসকল কংগ্ৰেছ কৰ্মীয়ে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছত ভাস্কৰ জ্যোতি বৰুৱাৰ কি প্ৰতিক্ৰিয়া তেওঁ কেনেদৰে গ্ৰহণ কৰিছে দলৰ এই সিদ্ধান্ত আমি হাইকমাণ্ডৰ নিৰ্দেশ মানি চলিম মই এজন সাধাৰণ মই মানুহ মোক গৌৰৱ গগৈ ডাঙৰীয়াই মোক MLA পাতিলে 5 বছৰ মোক বিধানসভাখন দেখুৱালে মই যি পাৰোঁ মই নিজৰ সততাৰে কামখিনি কৰিলোঁ তাৰ বাবে মই গৌৰৱ গগৈক মই প্ৰথম ধন্যবাদ আৰু তেখেতক কৃতজ্ঞতা জনাব লাগিব আৰু এইটো নহয় যে মই সদায় টিকেটেই মই পাই থাকিম গতিকে এদিন পাব এদিন যাব পোৱা আৰু নোপোৱাৰ খেলখনৰ কাৰণে জীৱনটো বৰ মধুৰ হয় আৰু দলীয় নেতৃত্বৰ আমি এইটো হাইকমাণ্ড বেছড পাৰ্টি গতিকে হাইকমাণ্ড বেছড পাৰ্টিৰ প্ৰত্যেকটো কথা আমি শুনিব লাগিব তেওঁলোকে যি নিৰ্দেশনা দিয়ে বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আহিছিল কেৱল চৰকাৰী কাৰ্যসূচীতেই নহয় আনকি বিজেপিৰ দলীয় কাৰ্যসূচীতো মাজে সময়ে অংশগ্ৰহণ কৰিছিল কংগ্ৰেছ বিধায়কগৰাকীয়ে বিধায়ক বৰুৱাৰ এই কাৰ্যক লৈ কংগ্ৰেছৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কংগ্ৰেছ নেতৃত্বই তীক্ষ্ণ নজৰ ৰাখিছিল বৰুৱাৰ ওপৰত আৰু অৱশেষত টিকট কৰ্তন হ'ল বিধায়কগৰাকীৰ মুখ্যমন্ত্ৰীৰ সৈতে সম্পৰ্কৰ অভিযোগক লৈ কি কয় বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে ভাল সম্পৰ্ক থকাটো স্বাভাৱিক নাই তেনেকুৱা নহয় মুখ্যমন্ত্ৰী ঘনিষ্ঠ হোৱাটো সেইটো স্বাভাৱিক কাৰণ তেওঁ সাংবিধানিক মুৰব্বী গতিকে তিতাবৰৰ মই যদি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছোঁ মই কাৰ কাৰণে গৈছোঁ মই তিতাবৰৰ ৰাইজৰ কাৰণে গৈছোঁ তিতাবৰ জনগণৰ কাৰণে গৈছোঁ আজি এই প্ৰকাণ্ড ৰাস্তাবিলাক হ'ল আজি ধানৰ দাম আজি ৰাইজে ইমানখিনি ধানৰ দাম আজি কৃষকে পালে আজি সাৰৰ কাৰণে মানুহ হাবাথুৰি খাবলগীয়া হোৱা নাই সাৰ পাইছে তথাপিতো সাৰ ব্লেক মাৰ্কেটত সাৰটো বন্ধ কৰিবৰ কাৰণে এই মই বাৰম্বাৰ মই চেষ্টা কৰি আছোঁ ছেৰিকালচাৰ কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ বন্ধ হৈ থকা কামবিলাক আমি কৰিলোঁ সেইটো কাৰণে আজি অসম ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট হ'ল খেতি ফাৰ্মখন কিমান ধুনীয়া তাত কাম হৈছে এতিয়া গতিকে বহুতখিনি কাম আমাৰ হৈছে নোহোৱা নহয় তিতাবৰত এখন অভাৰব্ৰিজ হ'ব এতিয়া ৰেলৱে অভাৰব্ৰিজ তিতাবৰত ভাস্কৰ জ্যোতি বৰুৱাৰ টিকট কৰ্তনৰ কাৰণ নিশ্চিতকৈ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সৈতে থকা সম্পৰ্ক তাৰ লগতে বিধায়কগৰাকীৰ বিৰুদ্ধে আছে অধিষ্ঠান বিৰোধিতা সকলো দিশ চাই কংগ্ৰেছে তিতাবৰত দিলে নতুন প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাণ কুৰ্মীয়ে বিজেপিৰ ধীৰাজ গোৱালাৰ বিৰুদ্ধে কিমান শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে সেয়া হ'ব লক্ষণীয় তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24